সন্দেহযুক্ত বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া তীব্ৰতৰ হ'ব ৰাজ্যত আৰু এনআৰচিৰ পিছৰ পৰা ৰাজ্যত বন্ধ হৈ আছে বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া আৰু যাৰ বাবে কমকৈ হলেও ৰাজ্যলৈ সন্দেহযুক্ত বিদেশীৰ প্ৰৱেশ ঘটিছে বুলি উল্লেখ কৰিছে আৰু অধিক কটকটীয়া কৰা হ'ব এতিয়া সীমান্তৰ নিৰাপত্তা ৰক্ষীক আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্দেহযুক্ত নাগৰিকৰ সন্দৰ্ভত মন্তব্য কৰিছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম সন্দেহযুক্ত বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া তীব্ৰতৰ হ'ব ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আৰু এনআৰচিৰ পিছৰ পৰা ৰাজ্যত বন্ধ হৈ আছে বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া আৰু এই চিনাক্তকৰণ প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ হ'ব বুলি উল্লেখ কৰিছে যাৰ বাবে কমকৈ হলেও এতিয়া ৰাজ্যলৈ সন্দেহযুক্ত বিদেশীৰ প্ৰৱেশ ঘটিছে আৰু অধিক কটকটীয়া কৰা হ'ব সীমান্তৰ নিৰাপত্তা ৰক্ষীক সীমান্তৰ নিৰাপত্তা ৰক্ষীক অধিক কটকটীয়া কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সীমান্তৰ জিলাত অধিক নিৰাপত্তা ৰক্ষীৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে আৰু সন্দেহযুক্ত লোকৰ পৰিচয় তন্নকৈ পৰীক্ষা কৰা হ'ব পৰীক্ষা বুলি উল্লেখ কৰিছে আৰু সন্দেহযুক্ত বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া ৰাজ্যত এনেদৰে তীব্ৰতৰ হ'বলৈ গৈ আছে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ খবৰ এনআৰচিৰ পিছৰে পৰা ৰাজ্যত বন্ধ হৈ আছে বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া আৰু সেই প্ৰক্ৰিয়া এতিয়াৰ পৰা আৰম্ভ কৰা হ'ব যাৰ বাবে কমকৈ হলেও এই চিনাক্তকৰণ প্ৰক্ৰিয়া বন্ধ হৈ থকাৰ বাবে ৰাজ্যলৈ সন্দেহযুক্ত নাগৰিকৰ বা বিদেশীৰ প্ৰৱেশ ঘটিছে যাৰ বাবে এতিয়া অধিক কটকটীয়া কৰা হ'ব সীমান্তৰ নিৰাপত্তা ৰক্ষীক অধিক কটকটীয়া কৰা হ'ব সীমান্তৰ জিলাত অধিক নিৰাপত্তা ৰক্ষীৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে আৰু এতিয়াৰে পৰা সন্দেহযুক্ত নাগৰিকৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব সন্দেহযুক্ত লোকৰ পৰিচয় পত্ৰ তন্নকৈ পৰীক্ষা কৰা হ'ব তেখেতসকল ক'ৰ পৰা আহিছে কেতিয়া আহিছে ইত্যাদি সকলোবিলাক তন্নকৈ পৰীক্ষা কৰিব আৰক্ষীয়ে নিৰাপত্তা ৰক্ষীয়ে সন্দেহযুক্ত বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া এনেদৰে এতিয়া তীব্ৰতৰ হ'বলৈ গৈ আছে ৰাজ্যত এনআৰচিৰ পিছৰৰ পৰা ৰাজ্যত যিটো বন্ধ হৈ আছিল এই চিনাক্তকৰণ প্ৰক্ৰিয়া বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া এতিয়াৰ পৰা পুনৰ আৰম্ভ হ'ব কিন্তু বন্ধ হৈ থকাৰ বাবে ৰাজ্যলৈ কমকৈ হলেও সন্দেহযুক্ত বিদেশীৰ প্ৰৱেশ ঘটিছিল কিন্তু এতিয়াৰে পৰা অধিক কটকটীয়া কৰা হ'ব আৰু তেখেতসকলৰ পৰিচয় পত্ৰ বা পৰিচয় তন্নকৈ পৰীক্ষা কৰা হ'ব বুলি জনাইছে ৰাজ্য চৰকাৰে বা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকী এই সন্দৰ্ভত কি কৈছিল মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছোঁ যেতিয়াৰ পৰাই এনআৰচি উন্নীতকৰণৰ কাম হাতত লোৱা হ'ল তেতিয়াৰ পৰাই অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণ প্ৰক্ৰিয়াটো এক প্ৰকাৰ বন্ধ হৈ আছিল সকলোৰে ধাৰণা আছিল যে এনআৰচি হোৱাৰ পিছত যাৰ এনআৰচিত নাম নাই তেওঁলোকৰ ওপৰত আমি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিম কিন্তু এই সময়ছোৱাতে যোৱা 2 মাহত আমি দেখিছোঁ যে বাংলাদেশৰ পৰা কম কৰিয়ে হওক মাহত 20 জন 30 জন 25 জন অনুপ্ৰৱেশকাৰীক আমি গ্ৰেপ্তাৰ কৰিবলৈ বা গ্ৰেপ্তাৰ কৰি পুছবেক কৰিবলৈ সক্ষম হৈছোঁ ইয়ে প্ৰমাণ কৰে যে কৰবাত নহয় কৰবাত অনুপ্ৰৱেশকাৰী কম সংখ্যক হলেও আহি আছে সেইকাৰণে আমি অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা বিদেশী নাগৰিক চিনাক্তকৰণৰ যিটো প্ৰক্ৰিয়া তাক আজি আমি ইনটেনসিফাই কৰিবৰ বাবে এটা আমি নিৰ্দেশ দিছোঁ আৰু এই নিৰ্দেশখন আমাৰ 7 ছেপ্টেম্বৰ আজিৰ দিনত আমি উলিয়াইছোঁ ইয়াৰ ভিতৰত কেইবাটাও পইণ্ট আছে যে স্ট্ৰেংথেনিং অফ বৰ্ডাৰ সাৰ্ভিলেন্স coordination with BSF, regular intelligence gathering, community engagement, timely legal action, additional force deployment in border district, strengthening border outposts and documentation, enumeration of suspected illegal immigrants, identification of absconding individuals declared as a foreigners, capturing biometrics, Aadhaar numbers of suspected individuals, continued enforcement of provisions of Citizenship Act. ইয়াৰ এখন ডিটেইল গাইডলাইন এখন অসম চৰকাৰে উলিয়াইছে যিখন আপোনালোকক আমি ইয়াৰ কপি এটা আমি আপোনালোকক দিব পাৰিম আৰু সেই গাইডলাইনৰ কপি এটাও আজি আপোনালোকক দিব
ইয়াৰ গোটেই লক্ষ্যটো হ'ল ছেকেণ্ড লাইন ডিফেন্স শক্তিশালী কৰা আৰু বন্ধ হৈ থকা ফৰেনাৰ্ছ আইডেণ্টিফিকেশ্যনৰ প্ৰক্ৰিয়াটোক আকৌ ফাষ্ট ট্ৰেক কৰা। আজি বহুত দিন ধৰি 2014 চনৰ পৰাই বৰ্ডাৰ পুলিচ যিটো আমাৰ উইং আছে তেওঁলোক এক প্ৰকাৰ নিষ্ক্ৰিয় হৈ আছিলে আৰু NRCৰ কাৰণে অপেক্ষা কৰি ফৰেনাৰ্ছ আইডেণ্টিফিকেশ্যনটো একেবাৰে কমাই দিছিলে। এতিয়া আমি সেই প্ৰক্ৰিয়াটো শক্তিশালী কৰিব খুজিছোঁ আৰু তাৰ কাৰণে যিখন OM ওলাইছে সেই OMৰ যিটো কপি সেই কপিটো আমি আপোনালোকক আগবঢ়াই দিম, যাতে তেতিয়া আপোনালোকে গম পাব যে আমি কি ধৰণে এই গোটেই প্ৰক্ৰিয়াটোত আমি আকৌ এবাৰ খুব ডেডিকেটেডলি আমি কাম কৰিব খুজিছোঁ। যে 2014 চনৰ পৰা যেতিয়াৰ পৰাই NRC উন্নীতকৰণৰ কাম হাতত লোৱা হ'ল তেতিয়াৰ পৰাই অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণ প্ৰক্ৰিয়াটো এক প্ৰকাৰ বন্ধ হৈ আছিল। সকলোৰে ধাৰণা আছিল যে NRC হোৱাৰ পিছত যাৰ NRCত নাম নাই তেওঁলোকৰ ওপৰত আমি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু এই সময়ছোৱাতে যোৱা 2 মাহত আমি দেখিছোঁ যে বাংলাদেশৰ পৰা কম কৰিয়ে হওক মাহত 20 জন 30 জন 25 জন অনুপ্ৰৱেশকাৰীক আমি গ্ৰেপ্তাৰ কৰিবলৈ বা গ্ৰেপ্তাৰ কৰি পুছবেক কৰিবলৈ সক্ষম হৈছোঁ। ইয়ে প্ৰমাণ কৰে যে কৰবাত নহয় কৰবাত অনুপ্ৰৱেশকাৰী কম সংখ্যক হ'লেও আহি আছে। সেইকাৰণে আমি অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা বিদেশী নাগৰিক চিনাক্তকৰণৰ যিটো প্ৰক্ৰিয়া তাক আজি আমি ইণ্টেনচিফাই কৰিবৰ বাবে এটা আমি নিৰ্দেশ দিছোঁ আৰু এই নিৰ্দেশখন আমাৰ 7 ছেপ্টেম্বৰ আজিৰ দিনত আমি উলিয়াইছোঁ। ইয়াৰ ভিতৰত কেইবাটাও পইণ্ট আছে যে strengthening of border surveillance, coordination with BSF, regular intelligence gathering, community engagement, timely legal action, additional force deployment in border district, strengthening border outposts and documentation, enumeration of suspected illegal immigrants, identification of absconding individuals declared as a foreigners, capturing biometrics, Aadhaar numbers of suspected individuals, continued enforcement of provisions of Citizenship Act. ইয়াৰ এখন ডিটেইল গাইডলাইন এখন অসম চৰকাৰে উলিয়াইছে, যিখন আপোনালোকক আমি ইয়াৰ কপি এটা আমি আপোনালোকক দিব পাৰিম আৰু সেই গাইডলাইনৰ কপি এটাও আজি আপোনালোকক দিব। ইয়াৰ গোটেই লক্ষ্যটো হ'ল ছেকেণ্ড লাইন ডিফেন্স শক্তিশালী কৰা আৰু বন্ধ হৈ থকা ফৰেনাৰ্ছ আইডেণ্টিফিকেশ্যনৰ প্ৰক্ৰিয়াটোক আকৌ ফাষ্ট ট্ৰেক কৰা। আজি বহুত দিন ধৰি 2014 চনৰ পৰাই বৰ্ডাৰ পুলিচ যিটো আমাৰ উইং আছে তেওঁলোক এক প্ৰকাৰ নিষ্ক্ৰিয় হৈ আছিলে আৰু NRCৰ কাৰণে অপেক্ষা কৰি ফৰেনাৰ্ছ আইডেণ্টিফিকেশ্যনটো একেবাৰে কমাই দিছিলে। এতিয়া আমি সেই প্ৰক্ৰিয়াটো শক্তিশালী কৰিব খুজিছোঁ আৰু তাৰ কাৰণে যিখন OM ওলাইছে সেই OMৰ যিটো কপি সেই কপিটো আমি আপোনালোকক আগবঢ়াই দিম, যাতে তেতিয়া আপোনালোকে গম পাব যে আমি কি ধৰণে এই গোটেই প্ৰক্ৰিয়াটোত আমি আকৌ এবাৰ খুব ডেডিকেটেডলি আমি কাম কৰিব।